নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়া মৰ্ণিং ফিল্ডলৈ আহিলোঁ। 5টা বাজিছে বৰ্তমান। 5টা বজাত ফিল্ড পাইছোঁহি আৰু 5:30 মানলৈ ৰ'দেই পৰিব আমাৰ ফিল্ডত, সেইকাৰণে পৰা সোনকালে দৌৰিব লাগে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভিডিঅ'কে জনাব বিচাৰিছোঁ যে আমাৰ যে 3 অক্টোবৰ তাৰিখৰ পৰা আছাম পুলিচৰ ABUBৰ ফিজিকেল টেষ্ট আছে বুলি কৈছোঁ। ঠিক 3 অক্টোবৰ তাৰিখৰ পৰা আমাৰ এই ফিজিকেল টেষ্টটো অনুষ্ঠিত নহয়, কাৰণ মই আপোনালোকক সম্পূৰ্ণ তথ্য সহকাৰে দিম। কোনো নটিচ অহা নাই যদিও মই আপোনালোকক ক'ম যে আপোনালোকে কিয় কাৰণে 3 অক্টোবৰ তাৰিখৰ পৰা ফিজিকেল টেষ্টটো দিব নাপায়, মই সম্পূৰ্ণভাৱে আপোনালোকক ক'ম ভিডিঅ' সহকাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে অক্টোবৰ ফাৰ্ষ্ট উইকৰ পৰা পূজা, নিশ্চয় গম পাইছে। বৰ্তমান 3 অক্টোবৰ তাৰিখৰ পৰা আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু গম পাইছোঁ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে, যোন ডিষ্ট্ৰিক্টত আমাৰ এই আছাম পুলিচৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে ফিল্ডবোৰ ৰেডি কৰিবলৈ আগতে অৰ্ডাৰ আহিলে। নিশ্চয় গম পাইছে আপোনালোকে। বৰ্তমান ফিল্ড ৰেডি হৈ আছে বুলিও ক'ব পাৰি, বা কিছুমান জেগাত অকণমান বাকী আছে। নিশ্চয় গম পাইছে ফিল্ডবোৰ ৰেডি কৰিবলৈ বেছিদিন নালাগে ফিল্ডবোৰ ৰেডি কৰাৰ কাৰণে। কিন্তু বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে 3 অক্টোবৰ তাৰিখৰ পৰা আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হোৱাৰ কথা আছিল। 15 ছেপ্টেম্বৰ আগতে আমাৰ এডমিট কাৰ্ডসমূহ দিব, নিশ্চয় গম পাইছে। কিন্তু এডমিট কাৰ্ডসমূহ আমাৰ দিব 15 ছেপ্টেম্বৰৰ আগত, কিন্তু অক্টোবৰ 3 তাৰিখৰ পৰা আমাৰ ফিজিকেল টেষ্টটো নহ'ব পাৰে, কাৰণ মই কৈছোঁ যে অক্টোবৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ পূজা, নিশ্চয় গম পাইছে। এই পূজাত সকলো ছাৰসকল ডিউটিত থাকিব, নিশ্চয় গম পাইছে। যদি তেওঁলোক ডিউটিত থাকে, তেতিয়া আমাৰ ফিজিকেল টেষ্টটো কেনেকৈ অনুষ্ঠিত হ'ব, নিশ্চয় গম পাইছে। আপোনালোকক কি ক'বলৈ বিচাৰিছোঁ, কোনো নটিচ অহা নাই, মই আপোনালোকক কৈছোঁহে 3 অক্টোবৰ তাৰিখৰ পৰা আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত নহয় বুলি। কিন্তু কি হয় দেখা যাওক পিছলৈ। কিন্তু বৰ্তমান আপোনালোকে যিমান পাৰে ফিজিকেল টেষ্টৰ বাবে প্ৰেক্টিচ চলাই যাওক। মই কৈছোঁ যে 3 অক্টোবৰ তাৰিখৰ পৰা আমাৰ এই ফিজিকেল টেষ্টটো অনুষ্ঠিত নহয়। অক্টোবৰ ফাৰ্ষ্ট উইকৰ পৰা পূজা, নিশ্চয় গম পাইছে। কমেও আপোনাৰ 7 দিন চলে পূজা। সেই 7 দিনত কোনো ধৰণৰ আমাৰ আছাম পুলিচৰ এই ফিজিকেল টেষ্টবোৰ অনুষ্ঠিত নহয়। সেইকাৰণে পৰা মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ ধৰি লওক অক্টোবৰ 15 তাৰিখৰ পৰা আমাৰ ফিজিকেল টেষ্টবোৰ অনুষ্ঠিত হ'ব। নাজানো কি কয়, তাৰ আগতো হৈ যাবলৈ আছে, মই অনুমানহে কৰিছোঁ, পিছত দেখা যাব কেনেকুৱানো কি হয়। সেইকাৰণে পৰা মই আপোনালোকক কৈছোঁ 15 অক্টোবৰ পিছৰ পৰাহে আমাৰ এই আছাম পুলিচৰ ফিজিকেল টেষ্টবোৰ অনুষ্ঠিত হ'ব। খুব বেছি ধৰি লওক 1.5 মাহ ধৰি আমাৰ এই ফিজিকেল টেষ্টবোৰ অনুষ্ঠিত হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টোৰ লগত কমেণ্ট কৰকচোন, কথাটো হয়নে নহয়, মই মিছা কৈছোঁ নে কি সঁচা কৈছোঁ। আৰু যদি আপোনালোকে কিছু আপডেট পাইছে, তেতিয়াহ'লে ভিডিঅ'টোৰ লগত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব নাপাহৰিব। নিশ্চয় গম পাইছে মোৰ আগৰ এটা চেনেল আছিল, চেনেলটো কিছু অসুবিধাৰ বাবে মই ভিডিঅ' দিব পৰা নাই চেনেলটোত। সেইকাৰণে পৰা মই আপোনালোকক আকৌ এইটো নতুনকৈ চেনেল খুলি পিনে আপোনালোকৰ আপডেটসমূহ দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় গম পাইছে। আপোনালোকে ধৰি লওক 15 ছেপ্টেম্বৰ আগতে আমাৰ এডমিট কাৰ্ডসমূহ আহি যাব, কিন্তু 15 অক্টোবৰ আগতহে আমাৰ এই ফিজিকেল টেষ্টটো যিমান পাৰে অনুষ্ঠিত নহ'ব পাৰে, কাৰণ ছাৰসকল সকলো এই পূজা ছিজনত ব্যস্ত হৈ থাকিব। বন্ধু বান্ধৱীসকল, এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।